আমাৰ দৰংগা মেলা অঞ্চলত যিটো ইণ্ডিয়ান আৰ্মি গ্ৰেফ আছে, গ্ৰেফৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰা এখন গাড়ীৰ পৰা বিভিন্ন সামগ্ৰী চুৰি হৈছিলে, বেটেৰী, তেল এনেকুৱা ধৰণৰ। তাৰপিছত সেইটো সন্দৰ্ভত আমি অভিযান চলাই আছিলোঁ আৰু কালি আমি ফাইনেলি তাতে দুজন চোৰ ধৰোঁ আৰু চোৰ ধৰি পেলাই তেওঁলোকে সামগ্ৰীখিনি ক'ত বিক্ৰী কৰিছিলে সেইটো তেওঁলোকে আমাক জানিবলৈ দিয়ে। তাৰপিছত আমি গৈ এটা ডেম্পত পাওঁগৈ যিখিনি বস্তু তেওঁলোকে বিক্ৰী কৰিছিলে। তাৰ পৰা আমি বেটেৰী গাড়ীৰ উদ্ধাৰ কৰোঁ তাৰপিছত আৰু য'ত বিক্ৰী কৰিছিলে চুৰি সামগ্ৰী বিক্ৰী কৰা সেই মানুহজনকো আমি ডিটেইন কৰিছোঁ। আৰু বহুদিনৰ পৰা আমি যি দুজন চোৰ ধৰিছোঁ তেওঁলোকে বহুদিনৰ পৰা দৰংগা মেলা অঞ্চলত বিভিন্ন ধৰণৰ চুৰি কাৰ্যত লিপ্ত হৈ আছিলে। গতিকে দুজনক ধৰা হৈছে আৰু তদন্ত বাকী আছে বস্তু উদ্ধাৰ কৰিবলৈ, আৰু আমাৰ আৰু দুজনমান চোৰ ধৰিবলৈ বাকী আছে। চোৰ এজনৰ নাম ফিৰোজ আলী আৰু এজনৰ নাম হৈছে ৰাজেশ কিন্দু, আৰু যিজনৰ দোকানত বিক্ৰী কৰিছিলে, যিজনে চুৰি সামগ্ৰীবিলাক কিনে আৰু তেওঁৰ নামটো হৈছে কাদের আলী। আছে আৰু দুজনমান, সেইটো আমি পৰৱৰ্তী সময়ত তেওঁলোকক ধৰাৰ চেষ্টা কৰা হ'ব।